আমাৰ দেশৰ মূল্যৱান বস্তুবিলাক সিহঁতে লৈ গৈছিল, আমাক জুৰুলা কৰি ৰাখিছিল। সেই হকে আমাৰ দেশৰ বুদ্ধিজীৱী জ্ঞানী গুণী নেতাসকলে আমি পৰাধীন হোৱা স্বীকাৰ কৰি সিহঁতে আন্দোলনত যোগদান কৰিছিল, আন্দোলন আৰম্ভ কৰিছিল। আন্দোলনৰ নেতা আছিল মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, লাল বাহাদুৰ শাস্ত্ৰী আৰু বহুতো নেতাসকলে আন্দোলনত গুৰি ধৰিছিল। যি কি নহওক, বহুত আমাৰ দেশৰ স্বাধীনতাৰ কাৰণে আমাৰ দেশৰ বহুত নেতাসকলে প্ৰাণ দিব লগা হৈছিল, বহুতে কাৰাবাস খাটিছিল। আমি ইতিহাস পঢ়িলে গম পাওঁ। তেখেতসকলৰ বলিদান হোৱাৰ কাৰণে আমাৰ দেশে স্বাধীনতা লাভ পাইছে 1947 চনৰ 15 আগষ্টৰ দিনা। তো তেতিয়াৰ পৰা আজি 89 সংখ্যক আমি স্বাধীনতা দিৱস পালন কৰি আছোঁ। তো আজিৰ দিনত আমাৰ ভাৰতৰ ৰাজধানী নতুন দিল্লীত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী লাল কিল্লাত আমার রাষ্ট্রীয় পতাকা উত্তোলন করিব। তো এই উপলক্ষে আজি প্রত্যেক শিক্ষা অনুষ্ঠান লগতে অনুষ্ঠান প্রতিষ্ঠান ভারত মাতা কি, ভারত মাতা কি, রাষ্ট্রীয় পতাকা উত্তোলন করিছো। যেনেকে আমিও আমার প্রাথমিক বিদ্যালয় প্রাথমিক বিদ্যালয়ত আমি সকলে গোট খাই রাষ্ট্রীয় পতাকাখন উত্তোলন কৰিছো। তো আমি ত্ৰিৰংগা পতাকাখন আমি উত্তোলন কৰিছোঁ। আমি ইয়াৰ পতাকাৰ বিষয়ে নকলে নহয়। যি কি নহওক, আমি যিটো ত্ৰিৰংগা পতাকা উত্তোলন কৰিছে, ওপৰত আছে গেৰুৱা ৰং। এই যে গেৰুৱা ৰং চাইছানে? এই গেৰুৱা ৰঙৰ অৰ্থটো হৈছে ত্যাগ আৰু বলিদানৰ প্ৰতীক। এই গেৰুৱা ৰং মানে ত্যাগ আৰু বলিদানৰ প্ৰতীক। আমাৰ দেশৰ বহুতো নেতাসকলে দেশৰ কাৰণে ত্যাগ কৰিছিল, নিজৰ দেহ বলিদান কৰিছিল। সেইকাৰণে গেৰুৱা ৰংটো আমি ব্যৱহাৰ কৰা হৈছে। তাৰপিছত মাজত আছে খুকুলা বগা ৰং। বগা ৰঙৰ প্ৰতীক হিচাপে শান্তি। আমি যাতে শান্তিৰে আমাৰ দেশখনক আমি শান্তিৰে জীয়াই ৰাখিব পাৰোঁ, এইটোৰ কাৰণে বগা ৰংটো দিয়া হৈছে। তাৰপিছত আছে সেউজীয়া ৰং, গ্ৰীণ ৰং। এই গ্ৰীণ ৰং হৈছে সাহসৰ প্ৰতীক। আমি যাতে দেশৰ কাৰণে সাহসী হৈ কাম কৰিব লাগে। আমি দেশৰ এজন নাগৰিক। এই নাগৰিক দেশৰ কাৰণে আমি কোনো কাম কৰিবলৈ কোনো বেলেগ দেশে যদি আমাক বাধা দিয়ে, তেনেহ'লে আমি সাহসী হৈ দেশৰ কাৰণে আমি যুদ্ধ কৰিব লাগিব। সেইকাৰণে আমি এই তিনিটা ৰং ইয়াত দিয়া হৈছে। আৰু মাজত 24ডাল ৰেখাডাল আছে। এইটো সময়ৰ প্ৰতীক। আমাৰ দিনত 24 ঘণ্টা আছে, এইটোৰ প্ৰতীক তাত দিয়া হৈছে। যিকোনো মই বেছি দীঘলীয়া কৰিব বিচৰা নাই। ৰদো আছে। আজি ইয়াত আমাৰ এই অনুষ্ঠানত সকলোৱে যোগদান দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাই। সকলো যাতে ভালকৈ থাকিব পাৰে, আমাৰ দেশত ভালকৈ শান্তিৰে থাকিব পাৰে, এই আহ্বান কৰি মই দুআষাৰ ইয়াতে সামৰণি মাৰিছোঁ। জয় হিন্দ।